আজি মই আপোনালোকক জনাম যে পুৰণা জাৰুদি কৰক আপোনালোকে এই এটা কাম টকাৰ বৰষুণ হ'বলৈ ধৰিব যিকোনো এটা অমাৱস্যাত আপোনালোকে কৰিব পাৰিব এই কাম এই অহা অমাৱস্যাত যদি এই কাম কৰে তেনেহলে ইয়াৰ ফলত আপোনালোকৰ পিতৃ দুখৰ পৰা মুক্তি লাভ কৰিব পাৰিব লগতে মা লক্ষ্মী আৰু মহাদেৱৰ পৰম কৃপা লাভ কৰিব পাৰিব ধন সম্পত্তি লাভৰ কাৰণে অমাৱস্যাৰ দিনা কি কৰাটো উচিত আজি ভিডিঅ'টোৰ যোগেদি সম্পূৰ্ণভাৱে জানি লওঁ আহক ভিডিঅ'টো যদি ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব অমাৱস্যাৰ দিনা ৰাতিপুৱা সোনকালে উঠি আপুনি গা ধুব আৰু সূৰ্যদেৱক পানী অৰ্পণ কৰিব এনে কৰিলে সূৰ্যদেৱৰো পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিব পৰা যাব আৰু লগতে এই অমাৱস্যাৰ পিছৰ পৰাই আপোনালোকৰ সকলো ঠিক হৈ পৰিব গা ধোৱাৰ সময়ত যদি কলা তিল সেই গা ধোৱাৰ পানীত মিহলাই গা ধুব পাৰে তেনেহলে ইয়াক আৰু অধিক শুভ বুলি মনা গৈছে এনেকৈ গা ধুলে আপোনাৰ ওপৰত থকা সকলো বেয়া শক্তি নোহোৱা হৈ পৰিব ইয়াৰ ফলত আপোনালোকে পিতৃ দুখৰ পৰা পৰিত্ৰাণ লাভ কৰিব পাৰিব ইয়াৰ ফলত মহাদেৱৰ পৰম আশীৰ্বাদ লাভ কৰাৰ উপৰিও মা লক্ষ্মীৰ পৰম কৃপা আপোনালোকে লাভ কৰিব পাৰিব গা ধুই উঠাৰ পিছত আপোনালোকে সূৰ্যদেৱক প্ৰণাম কৰিব সূৰ্যদেৱক প্ৰণাম কৰি পানী অৰ্পণ কৰি আপোনালোকে যোনজন দেৱতাক পূজা পাতল কৰে তেওঁৰ ওচৰত আপোনালোকে পূজা পাতল কৰিব নোৱাৰিলেও এগছি চাকি জ্বলাব যদি তুলসী গছ আপোনালোকৰ ঘৰৰ ওচৰত আছে বা আপোনালোকৰ ঘৰত আছে তেনেহলে তুলসী গছতো আপোনালোকে পানী নিবেদন কৰিব এনে কৰিলেও মা লক্ষ্মী সন্তুষ্ট হৈ পৰিব আপোনালোকৰ ওচৰত অমাৱস্যাত হ'ব লগা সকলো কষ্ট সকলো সমস্যা নোহোৱা হৈ পৰিব সেই কাৰণে এই অমাৱস্যাৰ দিনা ৰাতিপুৱা আপোনালোকে সোনকালে উঠি সুন্দৰভাৱে গা ধুই সূৰ্যদেৱক পানী অৰ্পণ কৰাৰ পিছত তুলসী গছত আপোনালোকে পানী অৰ্পণ কৰিব এনে কৰিলে আপোনালোকৰ জীৱনত থকা সকলো সমস্যা সমাপ্ত হৈ পৰিব পিতৃ দুখৰ পৰা মুক্তি লাভ হ'ব আৰু ধন সম্পত্তি আপোনালোকৰ ঘৰত বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব তাৰ পিছত আপোনালোকে ঘৰৰ ভিতৰত প্ৰৱেশ কৰি আপোনালোকে যোনজন ভগৱানক পূজে তেওঁৰ ওচৰত নাম গুণ গাবলৈ চেষ্টা কৰিব বা তেওঁৰ নাম স্মৰণ কৰিবলৈ চেষ্টা কৰিব এনে কৰিলে আপোনালোকৰ ঘৰৰ ভিতৰত থকা সকলো বেয়া শক্তি ধ্বংস হৈ পৰিব এই অমাৱস্যা পৰিছে শাওণ মাহতে যদি এই দিনা আপোনালোকে মহাদেৱৰ পূজা কৰিব পাৰে তেনেহলে ইয়াৰ ফলত আপোনালোকৰ বহু পুণ্য লাভ হ'ব শিৱলিংগত পানী গাখীৰ আৰু তিল একেলগে মিহলাই আপোনালোকে শিৱলিংগত নিবেদন কৰক এনে কৰিলে মহাদেৱৰ ভাল ফল আপোনালোকে লাভ কৰিব পাৰিব এই অমাৱস্যাৰ দিনা মহাদেৱৰ পূজা কৰিলে ইয়াৰ পৰা আপোনালোকৰ মংগলময় হৈ পৰিব আৰু মহাদেৱ অতি সোনকালে আপোনালোকৰ ওপৰত সন্তুষ্ট হৈ পৰিব এই দিনা যদি আপোনালোকে মহাদেৱৰ পূজা কৰে তেনেহলে আহিব লগা দিনবোৰত কেতিয়াও আপোনালোকে সমস্যাৰ সন্মুখীন নহব বৰংচ সকলো ক্ষেত্ৰতে সফলতা অৰ্জন কৰিব পাৰিব যদি আপোনালোকে পাৰে এই দিনা পৰুৱাক চেনি খাবলৈ দিব এনে কৰাটো শাস্ত্ৰৰ মতেও বহু শুভ বুলি মনা গৈছে এই অমাৱস্যাৰ দিনা যদি পৰুৱাক আপোনালোকে চেনি অকমান খাবলৈ দিয়ে তেনেহলে ইয়াৰ ফলত আপোনালোকৰ জীৱনত চলি থকা সকলো সংঘৰ্ষ নোহোৱা হৈ পৰিব গ্ৰহ দুখৰ পৰা পৰিত্ৰাণ লাভ কৰিব পাৰিব আৰু বেয়া শত্ৰুৱে কেতিয়াও আপোনাক ক্ষতি কৰিব নোৱাৰিব ইয়াৰ ফলত গ্ৰহ দুখৰ পৰা মুক্তি আপোনালোকে সুন্দৰভাৱে লাভ কৰিব পাৰিব সেই কাৰণে এই অমাৱস্যাৰ দিনা যদি পৰুৱাক চেনি খাবলৈ দিব পাৰে তেনেহলে আপোনালোকৰ বহু বেছি শুভ হৈ পৰিব অমাৱস্যাৰ দিনা হনুমান মন্দিৰলৈ আপোনালোকে যাব পাৰিলে ইয়াৰ ফলত আপোনালোকৰ বহু সমস্যা সমাপ্ত হৈ পৰিব এই দিনা হনুমান মন্দিৰলৈ গৈ আপোনালোকে তাত গুড় আৰু বুট আপোনালোকে নিবেদন কৰক এনে কৰিলে আপোনালোকৰ বহু বেছি পুণ্য হ'ব আৰু হনুমান মূৰ্তিৰ আগত এগছি আপোনালোকে নিশ্চয় চাকি জ্বলাই আপোনালোকে হনুমান চালিচা পাঠ কৰক ইয়াৰ ফলত আপোনালোকৰ ভয় ভাৱ নোহোৱা হৈ পৰিব আৰু লগতে সকলো দুখৰ পৰা পৰিত্ৰাণ লাভ কৰিব পাৰিব যদি আপোনালোকৰ ঘৰৰ ওচৰত কোনো হনুমান মন্দিৰ নাই তেনেহলে আপোনালোকে ঘৰৰ ভিতৰতে কোনো ঈশান জাগালৈ বা ঈশান কোণত আপোনালোকে এগছি চাকি জ্বলাই হনুমান চালিচা পাঠ কৰক এনে কৰিলেও আপোনালোকৰ হনুমান দেৱৰ পৰম আশীৰ্বাদ লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব যাৰ ফলত আপোনালোকৰ সকলো সমস্যা অন্ত হৈ পৰিব সকলো দিশৰ পৰা আপোনালোকৰ উন্নতি হ'ব ভয় ভাৱ দূৰ হ'ব আৰু সকলো দুখ আপোনালোকৰ সমাপ্ত হৈ পৰিব
অমাৱস্যাৰ দিনা যদি কাৰোবাক আপোনালোকে ঝাৰু দান কৰিব পাৰে তেনেহ'লে আপোনালোকৰ বহু বেছি পুণ্য হ'ব। যদি কাৰোবাক ঝাৰু দান কৰিব নোৱাৰে তেনেহ'লে কোনো মন্দিৰতো আপোনালোকে ঝাৰু দান কৰিব পাৰে। এনে কৰিলেও আপোনালোকৰ ওপৰত মহাদেৱ আৰু মা লক্ষ্মীৰ পৰম আশীৰ্বাদ লাভ হ'ব, যাৰ ফলত তেওঁলোকৰ আশীৰ্বাদৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব, সকলো ক্ষেত্ৰতে সফলতা অৰ্জন কৰিব পাৰিব আৰু প্ৰচুৰ পৰিমাণে ঘৰত অৰ্থৰ আগমন হ'বলৈ ধৰিব। সেইকাৰণে এই অমাৱস্যাৰ দিনা যদি পাৰে কাৰোবাক আপোনালোকে ঝাৰু দান কৰক। অমাৱস্যাৰ দিনা কাৰোবাক যদি অন্ন দান কৰিব পাৰে তেনেহ'লে আপোনালোকৰ বহু বেছি পুণ্য হ'ব। কেতিয়াও আপোনালোকৰ ঘৰত দুখ আৰু দৰিদ্ৰতা নাহিব, কেতিয়াও কিবা কাৰণত আপোনালোকৰ ঘৰত অকাল নাহিব। সেইকাৰণে নিজৰ সাধ্য অনুসৰি যদি কাৰোবাক অন্ন দান কৰিব পাৰে এই অমাৱস্যাৰ দিনা তেনেহ'লে আপোনালোকৰ বহু বেছি পুণ্য হ'ব। কেতিয়াও অমাৱস্যাৰ দিনা কাকো লঘোণে ৰাখিব নালাগে। যদি আপোনালোকৰ ঘৰত কোনো দৰিদ্ৰ মানুহ আহে তেনেহ'লে তেওঁলোকক সাধ্য অনুসৰি আপোনালোকে অন্ন দান কৰিব। এনে কৰিলে আপোনালোকৰ বহু পুণ্য হ'ব। মহাবিষ্ণু পুৰাণৰ মতে অমাৱস্যাৰ দিনা আমি লঘোণ দিয়াটো উচিত। এই দিনা লঘোণ দিলে সূৰ্যদেৱ, অগ্নিদেৱ, বায়ুদেৱ, ব্ৰহ্মাদেৱ, ইন্দ্ৰদেৱ, ৰুদ্ৰদেৱ আৰু অশ্বিনী কুমাৰ সন্তুষ্ট হৈ পৰে। ইয়াৰ উপৰিও মহাদেৱ আৰু মা লক্ষ্মীৰ পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিব পাৰিব। জীৱনত আপোনালোকৰ সুখ শান্তি হ'ব আৰু সদায় আপোনালোকে তেওঁলোকৰ পৰা আশীৰ্বাদ লাভ কৰিব পাৰিব, যাৰ ফলত সকলো ক্ষেত্ৰতে আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব, সকলো দিশতে আগুৱাই যোৱাৰ বাট আপোনালোকে বিচাৰি পাব আৰু ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিব। অমাৱস্যাৰ দিনা আহঁত গছৰ গুৰিত চেনি মিহলাই পানী বা গাখীৰ নিবেদন কৰক। ইয়াৰ ফলত আপোনালোকৰ মনৰ আশা পূৰ্ণ হৈ পৰিব। মনত যদি আপোনালোকৰ কিবা দুখ আছে বা আপোনালোকৰ যদি মনত কিবা চাপ আছে তেনেহ'লে সেই সকলোবোৰ আপোনালোকৰ নোহোৱা হৈ পৰিব। আপোনাৰ ওপৰতো যদি কিবা বেয়া শক্তিৰ প্ৰভাৱ আছে বা কোনো লোকে আপোনালোকৰ ওপৰত বেয়া দৃষ্টি দি আছে তেনেহ'লে এই সকলোবোৰৰ পৰা আপোনালোকে পৰিত্ৰাণ লাভ কৰিব পাৰিব। সেই গতিকে অমাৱস্যাৰ দিনা আপোনালোকে চেনি মিহলোৱা পানী আপোনালোকে নাইবা গাখীৰ নিবেদন কৰক আহঁত গছৰ গুৰিত। ইয়াৰ ফলত মনৰ কামনা পূৰ্ণ হৈ পৰিব। ধন সম্পত্তি লাভৰ কাৰণে অমাৱস্যাৰ দিনা পুৰণা ঝাৰুনি আহঁত গছৰ তলত থৈ আহক। ইয়াৰ পৰা ঘৰৰ পৰা দুখ দৰিদ্ৰতা দূৰ হৈ পৰিব। যদি আপুনি কিবা বেমাৰত বাৰে বাৰে ভুগি আছে তেনেহ'লে এই কামো আপোনালোকে কৰি চাব পাৰে। এনে কৰিলে আপোনালোকৰ ঘৰৰ পৰা দুখ কষ্টও দূৰ হৈ পৰা দেখিবলৈ পোৱা যাব। ইয়াৰ ফলত মহাদেৱ সন্তুষ্ট হৈ পৰিব আৰু মহাদেৱ সাক্ষাৎ আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব, যাৰ ফলত আপোনালোকৰ জীৱনত উন্নতি বৃদ্ধি পাবলৈ ধৰিব। ঘৰত সুখ শান্তি আৰু ঘৰৰ পৰা বেয়া শক্তি দূৰ কৰিবৰ কাৰণে আৰু প্ৰচুৰ পৰিমাণে ঘৰত অৰ্থ লাভ কৰিবৰ কাৰণে আপোনালোকে এই এটা কাম কৰিব পাৰে। ৰাতিপুৱা আপোনালোকে সোনকালে উঠিব, উঠি গা ধুব আৰু পুৰণা ঝাৰুডাল দি গোটেই ঘৰ চাফা কৰিব। তাৰপিছত সেই ঝাৰুডাল পেলাই দিব। চাব যাতে ঝাৰুডাল পেলোৱা জেগাটো বেয়া বা চোৱা পাতনি হ'ব নালাগে। সেইকাৰণে আপোনালোকে অলপ চাই বুজি বা ঘৰৰ পিছফালে বা শুভ জেগাত আপোনালোকে পেলাব, নাইবা কোনো গছৰ গুৰিতো আপোনালোকে এই ঝাৰুডাল থৈ আহিব পাৰে। এইদিনা নতুন ঝাৰু এডাল আপোনালোকে ঘৰলৈ কিনি আনিব। এনে কৰিলে মা লক্ষ্মীৰ কৃপা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব আৰু যাৰ ফলত আপোনালোকৰ ঘৰত ধন সম্পত্তি বৃদ্ধি পাবলৈ ধৰিব, ঘৰত শুভ শক্তিৰ আগমন ঘটিবলৈ ধৰিব আৰু ঘৰত থকা সকলো বেয়া শক্তি ধ্বংস হৈ পৰিব। যদি আপোনালোকৰ অসুবিধা নহয় তেনেহ'লে অমাৱস্যাৰ সময়ত আপোনালোকে এই কাম কৰক। ইয়াৰ ভিতৰত যিকোনো এটা কাম কৰিব পাৰিলেও আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। মহাদেৱ আৰু মা লক্ষ্মীৰ পৰম আশীৰ্বাদ লাভ হ'ব, ঘৰত সুখ শান্তি অটুট থাকিব, ঘৰৰ পৰা সকলো বেয়া শক্তি দূৰ হৈ পৰিব, ঘৰত অৰ্থহাৰ বাট মুকলি হৈ পৰিব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।